ভাদৰ মাহ অসমীয়া সমাজ আৰু সংস্কৃতৰ বাবে এই মাহটো কেৱল এটা মাহ নহয়, এই মাহৰ লগত জড়িত হৈ আছে ভক্তি, নাম প্ৰসংগ, আধ্যাত্মিকতা আৰু আত্মসন্তুষ্টিৰ এক গভীৰ অনুভৱ। কিন্তু আপুনি জানেনে, ভাদ মাহত কিছুমান কাম কৰিলে কেৱল ধৰ্মীয় দিশৰ পৰাই নহয়, আমাৰ মন আৰু জীৱনটো সুন্দৰ কৰি তুলিব পাৰি। আৰু কিছুমান অভ্যাস আছে যিবোৰে সময়ছোৱাত এৰি দিয়াৰ চেষ্টা কৰিলে জীৱনত শান্তি বৃদ্ধি পাব পাৰে। সেয়ে ভিডিঅ'টো শেষলৈকে শুনক। হয়তো শেষৰ কথাটোৱে আপোনাৰ জীৱন সলনি কৰা এটা কাৰণ হৈ পৰিব। প্ৰথম কথা, ভাদ মাহত নিজৰ মনটো শান্ত কৰিবলৈ চেষ্টা কৰক। জীৱনত আমি বহুত কথাতে খং কৰোঁ। কোনোবাই কিবা এটা ক'লে মন বেয়া হয়, কোনোবাই আমাৰ মূল্য নিদিলে আমি কষ্ট পাওঁ। কিন্তু ভাবি চাওক, এজন মানুহে আপোনাক কষ্ট দিলে সেই মানুহজনৰ বাবে মনটো কিয় অশান্ত কৰি ৰাখিব? আপোনাৰ শান্তি আপোনাৰ নিজৰ দায়িত্ব। সেইবাবে ভাদ মাহত এটা সংকল্প লওক, মই সৰু সৰু কথাত খং নকৰোঁ, মই কটুৰ কথা উত্তৰ কটুৰ কথাৰে নিদিওঁ, মই মোৰ মনটো শান্ত ৰাখিবলৈ চেষ্টা কৰিম। কাৰণ শান্ত মনৰ মানুহে সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব পাৰে। দ্বিতীয় কথা, নাম প্ৰসংগ আৰু ভক্তিৰ মাজেৰে নিজৰ মনটো শক্তিশালী কৰক। ভাদ মাহত অসমত নামঘৰ আৰু সত্ৰসমূহত বিশেষ ভক্তি পৰিৱেশ দেখা যায়। আপুনি নামঘৰলৈ যাব পাৰে, নাম কীৰ্তনত অংশ ল'ব পাৰে বা নিজৰ ঘৰত কিছু সময় ভক্তি আৰু প্ৰাৰ্থনাত কটাব পাৰে। কিন্তু এটা কথা মনত ৰাখিব, ভক্তি কেৱল মুখৰ শব্দ নহয়, ভক্তি আপোনাৰ ব্যৱহাৰত থাকিব লাগে। আপুনি যদি নাম লয় কিন্তু আন এজন মানুহক অপমান কৰে, তেন্তে সেই ভক্তিৰ অৰ্থ কি? আপুনি যদি প্ৰাৰ্থনা কৰে কিন্তু কাৰোবাৰ বিপদ দেখি হাঁহে, তেন্তে সেই প্ৰাৰ্থনা শিক্ষা ক'ত? সেইবাবে ভাদ মাহত ভক্তিৰ লগত মানৱতাৰ অভ্যাস কৰক। কাৰোবাক সহায় কৰক, কাৰোবাৰ মনত সাহস দিয়ক, কাৰোবাক ক্ষমা কৰিবলৈ শিকক। তৃতীয় কথা, দান আৰু সেৱা কৰক। দান মানে কেৱল বহুত টকা দিয়া নহয়, আপোনাৰ সামৰ্থ্য অনুসৰি কাৰোবাক সহায় কৰাটো ডাঙৰ কথা। কোনোবাক খাবলৈ দিব পাৰে, কোনোবাক পঢ়িবলৈ সহায় কৰিব পাৰে, বৃদ্ধ মানুহ এজনৰ কথা অলপ সময় ধৰি শুনিব পাৰে, কোনোবাই কষ্টত থাকিলে দুটা ভাল কথা ক'ব পাৰে। মনত ৰাখিব, মানুহৰ জীৱনত আপুনি কিমান টকা ৰাখি গ'ল সেইটোতকৈ কিমান ভাল পোৱা আৰু সহায় এৰি গ'ল সেইটোৱে বেছি মূল্যৱান। চতুৰ্থ কথা, এই মাহত কিছুমান বেয়া অভ্যাস এৰিবলৈ চেষ্টা কৰক। আমি সকলোৱে জানো আমাৰ মাজত কিছুমান বেয়া অভ্যাস থাকে। অত্যাধিক খং কৰা, অযথা আনৰ কথা আলোচনা কৰা, মিছা কথা কোৱা, আনৰ সফলতাক লৈ হিংসা কৰা, অন্যৰ জীৱনৰ লগত নিজৰ জীৱনক তুলনা কৰা। এইবোৰ অভ্যাসে আমাৰ মনটো ভিতৰৰ পৰা দুৰ্বল কৰি তোলে। সেইবাবে ভাদ মাহৰ পৰা এটা বেয়া অভ্যাস এৰি দিয়াৰ চেষ্টা কৰক। এটা এটাকৈ সলনি কৰক। জীৱন এদিনতে সলনি নহয়, কিন্তু এটা ভাল সিদ্ধান্তই জীৱন সলনি কৰা আৰম্ভ কৰিব পাৰে। পঞ্চম কথা, অযথা কাজিয়া বা কটুৰ কথা এৰক। এটা কথা মনত ৰাখিব, কেতিয়াবা আমি খঙতে এনে কথা কৈ দিওঁ যাৰ বাবে পিছত বহুত বছৰ অনুতাপ কৰিবলগীয়া হয়। শব্দৰ আঘাত দেখা নাযায়, কিন্তু মনত গভীৰ দাগ লাগি যায়। সেয়ে কথা কোৱা আগতে এবাৰ ভাবক, মোৰ কথাটোৱে মানুহজনক ভাঙি দিব নেকি? যদি উত্তৰ হয়, তেন্তে সেই কথাটো নোকোৱাই ভাল। কাৰণ সকলো যুদ্ধ জিকিব নালাগে, কিছুমান যুদ্ধ এৰি দিয়াটোৱেই জীৱনৰ ডাঙৰ জয়। ষষ্ঠ কথা, ডাঙৰক সন্মান কৰক আৰু সৰুজনক মৰম দিয়ক। আজি ব্যস্ত জীৱনত আমি মোবাইলৰ স্ক্ৰীণত বহুত সময় কটাওঁ, কিন্তু কেতিয়াবা আমাৰ কাষত বহি থকা মানুহজনৰ লগতে কথা পাতিবলৈ সময় নাথাকে। এই ভাদ মাহত অলপ সময় পৰিয়ালৰ বাবে ৰাখক। মা দেউতাৰ লগত কথা পাতক, বৃদ্ধসকলৰ আশীৰ্বাদ লওক, সৰুসকলক মৰম কৰক। কাৰণ জীৱনত টকা পইচা আকৌ উপাৰ্জন কৰিব পাৰি, কিন্তু কিছুমান মানুহ আৰু কিছুমান মুহূৰ্ত উভতি নাহে। সপ্তম কথা, নিজৰ জীৱনক আনৰ লগত তুলনা নকৰিব।
কোনোবাই আপোনাতকৈ বেছি টকা উপাৰ্জন কৰিছে, কোনোবাই ডাঙৰ ঘৰ বনাইছে, কোনোবাই সোনকালে সফল হৈছে। সেইবাবে আপুনি নিজকে ব্যৰ্থ বুলি ভাবিব নালাগে। প্ৰত্যেক মানুহৰ জীৱনৰ সময় বেলেগ। গছ এজোপাই আম আগতে দিয়ে, আন এজোপাই পিছত দিয়ে, কিন্তু দুয়োজোপাৰ নিজৰ সময় থাকে। আপোনাৰ সময় আহিব, মাত্ৰ চেষ্টা বন্ধ নকৰিব। আনৰ পথ চাই নিজৰ পথ হেৰুৱাই নেপেলাব। ৮ নম্বৰ আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল অন্ধবিশ্বাস নহয়, ভাল কামক বিশ্বাস কৰক। ভাদ মাহক লৈ সমাজত বহুত পৰম্পৰা আৰু বিশ্বাস আছে। কোনো পৰিয়ালত যি নিয়ম পালন কৰা হয়, আন এটা পৰিয়ালত হয়তো সেই নিয়ম পালন কৰা নহয়। সেইবাবে আনৰ বিশ্বাসক সন্মান কৰক, কিন্তু যিকোনো কথা শুনি ভয়ত নপৰিব। এইটো কৰিলে নিশ্চয় অমংগল হ'ব, এইটো নকৰিলে জীৱন ধ্বংস হ'ব, এনে কথাক লৈ অযথা ভয় নকৰিব। ধৰ্মীয় বিশ্বাসে যদি আপোনাক শান্তি, ভালপোৱা, দয়া আৰু মানৱতা শিকায়, তেন্তে সেই শিক্ষাক জীৱনত গ্ৰহণ কৰক। এতিয়া এটা প্ৰশ্ন নিজকে কৰক, এই ভাদ মাহত মই কি সলনি কৰিম? হয়তো আপুনি খং কমাব, হয়তো কাৰোবাক ক্ষমা কৰিব, হয়তো মা দেউতাৰ সৈতে অলপ বেছি সময় কটাব, হয়তো কোনো দুখীয়া মানুহক সহায় কৰিব, হয়তো বহুদিন পিছুৱাই ৰখা নিজৰ সপোনটোৰ বাবে আকৌ এবাৰ চেষ্টা কৰিব। যি সিদ্ধান্তই লওক, সেই সিদ্ধান্তটো অন্তৰৰ পৰা লওক। কাৰণ মা সলনি হ'লে জীৱন সলনি নহয়। জীৱন সলনি হয় তেতিয়া, যেতিয়া মানুহৰ চিন্তা সলনি হয়। ভাদ মাহে আমাক এটা সুন্দৰ শিক্ষা দিয়ে। নিজৰ মন পৰিষ্কাৰ কৰক, অহংকাৰ কমাওক, মানুহক ভাল পাওক, অন্যক সহায় কৰক, ভাল কাম কৰক আৰু নিজৰ জীৱনৰ প্ৰতি বিশ্বাস ৰাখক। মনত ৰাখিব, আপোনাৰ জীৱনত যিমানেই অন্ধকাৰ নাথাকক কিয়, আপুনি যদি আশাৰ পোহৰটো জ্বলাই ৰাখে, তেন্তে এদিন নহয় এদিন বাট নিশ্চয় দেখা পাব। সেইবাবে এই ভাদ মাহত এটা প্ৰতিজ্ঞা কৰক, মই কাৰো অমংগল নিবিচাৰোঁ, মই কাৰো মন নাভাগো, মই নিজৰ কৰ্মত বিশ্বাস ৰাখোঁ, মই ভাল কাম কৰি যাম আৰু জীৱনত যিমান কঠিন সময় আহক মই হাৰ নামানো। ভাদ মাহে আপোনাৰ জীৱনলৈ শান্তি আনক, আপোনাৰ পৰিয়াললৈ সুখ আনক আৰু আপোনাৰ মনত নতুন আশাৰ জন্ম দিয়ক। হৰিনাম লওক, মন শান্ত ৰাখক, ভাল কাম কৰি যাওক। কাৰণ ভাল দিন আহিবলৈ সময় লাগিব পাৰে, কিন্তু ভাল কাম কেতিয়াও বিফল নহয়। ধন্যবাদ।